ঢেকিয়াজুলি অঞ্চলৰ তথা শোণিতপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা ভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলকো আমি নমস্কাৰ জনাইছোঁ। আমাৰ অতিকে চিনাকি কিশোৰ উপাধ্যায় ডাঙৰীয়া হ'ব কি হ'ব সেইটো এটা লেজিসলেচাৰৰ বিষয়বস্তু যে এইটো আমি ক'ব পাৰোঁ, আমি ডিমাণ্ড কৰিব পাৰোঁ। সিন্স আমি এটা পলিটিকেল পাৰ্টি, আমি চৰকাৰত আছোঁ কাৰণে আমি অসমৰ মানুহৰ বাহিৰৰ এনেকুৱা বিষয় হ'ব নোৱাৰে বা ঢেকিয়াজুলিৰ বাহিৰৰ এনেকুৱা বিষয় হ'ব নোৱাৰে। আমিও আপোনালোকৰ মাজৰে যাম। তো আজি চৰকাৰত দলটো আছে, এইটো নহয় যে ৰাইজৰ বাহিৰত প্ৰেছ ক্লাবৰ বাহিৰত আমি আছোঁ আৰু আমি ৰজাঘৰীয়া এনেকুৱা বিষয় একেবাৰে নহয়। আমি যেনেকৈ গণতন্ত্ৰক বিশ্বাস কৰোঁ, গতিকে ৰজাঘৰীয়া এইটোৱে যে বিমলজ্যোতি নাথ ND24ৰ সাংবাদিক আৰু ইফালে আমাৰ হৰেণ আছে নিউজ 18ৰ আৰু কেইবাগৰাকী সতীৰ্থ, তেওঁলোক যি আক্ৰমণৰ বলি হৈছিল তাৰ বাবে আজি এখন নাগৰিক সভাৰ আয়োজন কৰা হ'ল ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত। আমি ইয়াত অংশগ্ৰহণ কৰিলোঁ, আমাৰ মনৰ কথাখিনি ক'লোঁ। ভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ আমি পাই থাকোঁ আৰু সাংবাদিকৰ ওপৰত আজিৰ তাৰিখতো য'ত ইমান সকলো ফালৰ পৰা আপোনাৰ CC কেমেৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব, হাতে হাতে মোবাইল, যিকোনো মানুহে যিকোনো সময়ত যিকোনো ঘটনা কেমেৰাত বন্দী কৰিব পাৰে। তেনেকুৱা সময়তো দুঃসাহস কৰি সাংবাদিকৰ ওপৰত যি নিৰ্যাতন চলোৱা হৈছে, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি এই গোটেই আক্ৰমণৰ যিগৰাকী মূল নেতা, যিগৰাকী মূল ব্যক্তি, তেখেতৰ লগতে আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আমি ভাবোঁ যে এই বিষয়ত আইনে নিজৰ পথ ল'ব আৰু আমি সেই ক্ষেত্ৰত আশাবাদী। বিমলজ্যোতি নাথে ন্যায় পাব লাগিব, হৰেণ ভূমিজে ন্যায় পাব লাগিব বা যিসকল সতীৰ্থ সাংবাদিক ইয়াত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে। এতিয়া বিমলজ্যোতি নাথৰ এটা চকু আমি জানো যে এটা চকুৰ প্ৰায় দৃষ্টিশক্তি হেৰুৱাৰ উপক্ৰমৰ দৰে এটা অৱস্থা হৈছে। গতিকে এই ঘটনাক তুচ্ছ তাচ্ছিল্য কৰা যিসকল ব্যক্তি, তেওঁলোকৰ প্ৰতিও আমাৰ এটা আহ্বান যে আপোনালোকে সত্যটো অনুধাৱন কৰক। আজি হাঁহিছে আপোনালোকে, কিন্তু কাইলৈ যাতে বেলেগে কান্দিবলগীয়া নহয়। কাৰণ আমাৰ মাজত এটাই ডাঙৰ সমস্যা হৈছে যে সাংবাদিকসকলৰ মাজত ঐক্যৰ অভাৱ। সেয়া গুৱাহাটীতেই কওক, সেয়া ঢেকিয়াজুলিতেই কওক, সেয়া শোণিতপুৰতে কওক, সেয়া শিৱসাগৰতে কওক, মুঠৰ ওপৰত সৰ্বত্ৰ আমি যেতিয়া আক্ৰমণ কোনোবা এজনক কৰে, আন এজনে হাঁহে যে ভালেই হ'ল ই পাইছে এচাত। এই ধৰণৰ বাতাবৰণবোৰ নোহোৱা হ'ব লাগিব। সততাৰে কাম কৰা সাংবাদিকসকলৰ পক্ষত প্ৰতিটো সংবাদ গোষ্ঠী আছে, থাকিব, কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই নীতি সংবাদ গোষ্ঠীসমূহেও ল'ব নালাগে। আজি আন এটা চেনেলৰ সাংবাদিকজন ক'ৰবাত প্ৰহৃত হৈছে, সেই বাতৰিটো আমাৰ চেনেলত নাবাজিব, সেই কথাটো হ'ব নালাগে। আমি সেই ক্ষেত্ৰত সদায় সচেতন আৰু পূৰ্বে যদি কেতিয়াবা এই কথাবোৰ নহৈছিলেও এতিয়া অন্তত আমি সাৱধানতা অৱলম্বন কৰোঁ যাতে কোনোবা সাংবাদিক, তেওঁ যি সংবাদ গোষ্ঠীৰেই নহওক, যি চেনেল, যি কাকতৰে নহওক, তেওঁ যদি ক'ৰবাত প্ৰহৃত হৈছে, তেওঁ যদি নিগৃহীত হৈছে, সেই বাতৰিটো গুৰুত্ব সহকাৰে যাতে আমি নেতৃত্ব দিয়া চেনেলটোত বাজে, সেইখিনি নিশ্চয়তা আমি লওঁ। গতিকে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, সংবাদ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে, আমাৰ জ্যেষ্ঠজন, যিসকলে নেতৃত্ব বহন কৰি আছে, আমাৰ সতীৰ্থ হওক, জ্যেষ্ঠ হওক, কনিষ্ঠ হওক, সকলোৰে প্ৰতি আমাৰ আহ্বান, এই সমস্যাটো যদি সমাধান কৰিব লাগে আমি ঐক্যবদ্ধ হ'ব লাগিব। প্ৰতিগৰাকী সাংবাদিক আমাৰ সতীৰ্থ, প্ৰতিগৰাকী মফচলীয়া সাংবাদিক আমাৰ সহযোদ্ধা। এইখিনি কথাৰে আমি আগবাঢ়িলে আমি ভাবোঁ যে সাংবাদিক নিগ্ৰহ কৰিবলৈ হাজাৰবাৰ ভাবিব লাগিব যিকোনো দুষ্কৃতি।